তো হাই ফ্ৰেণ্ডছ, তোমালোকৰ বাবে এটা সৰুকৈ আপডেট জনাবলৈ বিচাৰিছোঁ। যিহেতু আমাৰ SSC GDৰ হওক বা SSC যিটো অফিচিয়েল ৱেবছাইট, তাত যদি তোমালোকৰ নিজৰ একাউণ্টটো খুলিবলৈ যাওঁতে মানে লগ ইন কৰিবলৈ যাওঁতে তোমালোকৰ যদি OTRৰ বাবে কিবা সমস্যা হৈ আছে, মানে মই এইটো ক'ব বিচাৰিছোঁ যে তোমালোকে যদি যেতিয়া এই ভেকেঞ্চিটো এপ্লাই তোমালোকে কৰিছিলা, যিসকলে কৰোঁতে তোমালোকৰ যদি অল ডিটেইলছখিনি ক্লিয়াৰিটি আছে, মানে চব শুদ্ধ হৈ আছে আৰু লগতে তোমালোকে আধাৰ কাৰ্ডো জইন কৰি থৈ দিছিলা, মানে লিংক কৰি থৈ দিছিলা, তেতিয়াহ'লে তোমালোকৰ এতিয়া যদি সেই একাউণ্টটো তোমালোকৰ যিটো পাৰ্চনেল একাউণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আৰু লগতে পাছপৰ্টটো দিয়াৰ পিছত যিটো তোমালোকৰ একাউণ্ট খোলে, সেই একাউণ্টটো যদি খোলোতে তোমালোকক যদি OTP বিচাৰিছে, লগতে যদি তোমালোকৰ কিবা সমস্যা হৈছে, তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, সেই OTPটো আহোঁতে মই একচুৱেলি ইয়াত স্ক্ৰীনশ্বটটো দিব লাগিছিলে, কিন্তু স্ক্ৰীনশ্বটটো মই ৰখোৱা নহ'ল, মোৰ লগত হৈছিলে তেনেকুৱা। চ' মই নিজে সেইখিনি ঠিক কৰি ল'লোঁ বাবে মই ৰখোৱা নহ'ল স্ক্ৰীনশ্বট। কিন্তু তোমালোকৰ তাত যদি তেনেকৈ OTP বিচাৰিছে, তোমালোকে কি কৰিবা, তাত থকা পূৰণ চিনডালত কাটি পেলাই তোমালোকে সেইটো কাটাৰ পিছত তোমালোকৰ এটা এনেকুৱা পেৰাগ্ৰাফ আহিব, পঢ়িবলৈ দিব বা তাত অডিঅ' তোমালোকে শুনিব পাৰিবা, হিন্দীটো শুনিব পাৰিবা, ইংলিছতো। তো তাত সেইটো শুনাৰ পিছত তাৰ পৰা এটাই কথা ক'ব পাৰি যে তোমালোকৰ যিসকলৰ অলৰেডি আধাৰ কাৰ্ড দিয়া হৈ আছিলে, তাৰপিছতো যদি সেই তেনেকুৱা দেখুৱাইছে, মানে তাৰ মতলব এটাই যে তোমালোকে সেই পেৰাগ্ৰাফটোৰ ওপৰত এটা টিক মাৰ্ক দিয়া এটা বাকচ থাকে, সেই টিক মাৰ্কটো তোমালোকে দিয়াৰ পিছত যে মই এগ্ৰী, মই আধাৰ কাৰ্ডৰ লিংক কৰিব বিচাৰোঁ বা মোৰ আধাৰ কাৰ্ডৰ ইয়াত প্ৰুফটো মই দিব বিচাৰোঁ বুলি মানে এটা তেওঁলোকক এটা তোমাৰ ফালৰ পৰা আদেশ দিব বিচাৰে, আৰু সেই আদেশটোৰ বাবে তোমাক সেই টিক মাৰ্কডাল বিচাৰে। আৰু তলত তোমালোকৰ OTPৰ বাবে এটা চেণ্ড OTP বুলি অপশ্যন থাকে, আৰু সেই চেণ্ড OTPটোত তোমালোকে ক্লিক কৰি দিবা, তোমালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈ থাকে সেই মোবাইল নাম্বাৰটোত তোমালোকৰ OTPটো আহিব, আৰু সেই OTPটো তাত বহাই দিয়াৰ পিছত ভেৰিফাই OTP বুলি অপশ্যনটো আহে। তো OTPটো ভেৰিফাই কৰি দিবা, ভেৰিফাই কৰাৰ পিছতে ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগতে তোমালোকৰ যিটো OTRৰ প্ৰব্লেম হৈ আছিল সেই প্ৰব্লেমটো নাইকিয়া হৈ যাব, যিসকলৰ অলৰেডি আগতে আধাৰ কাৰ্ড লিংক কৰা হৈ আছিল। মই আকৌ এবাৰ কৈ দিছোঁ যে যিসকলৰ আগতে মানে অলৰেডি আগতে আধাৰ কাৰ্ড লিংক কৰা হৈ আছিল, কিন্তু এতিয়া নিজৰ পাৰ্চনেল একাউণ্টটো খুলিবলৈ যাওঁতে এটা প্ৰব্লেম ক্ৰিয়েট হৈছিলে যে OTP বিচাৰে, তো সেয়া মানে তাৰ যিটো চলিউশ্যন মই কৈ দিলোঁ। চ' তোমালোকক এটাই ক'ব বিচাৰিছোঁ যে যিসকলৰ তেনেকুৱা সমস্যা হৈ আছে, যদি একেবাৰে নিজে বুজিও পোৱা নাই, তোমালোকে মোৰ ইনষ্টাগ্ৰামত মেছেজ দিব পাৰা যে দাদা মোৰ এতিয়াও একাউণ্টটো তেনেকুৱা হৈ আছে। আৰু যিসকলে প্ৰব্লেমটো ছল্ভ কৰিছা তেওঁলোকৰতো প্ৰব্লেম নাই, আৰু যিসকলৰ আধাৰ কাৰ্ড আগতে দিয়া হৈ থকা নাছিল তেওঁলোকেতো OTR কৰিবই লাগিব। তো সেইটোৱে ইয়াৰ এটা চলিউশ্যন। তো মই এটা তোমালোকক জনাই দিব বিচাৰিলোঁ যে যিসকলৰ আধাৰ কাৰ্ড লিংক হৈ আছিলে তেওঁলোকৰ চিন্তা নাই, খালি সেই OTPটো বিচাৰিব আৰু সেই যিটো পেৰাগ্ৰাফৰ ওপৰত টিক মাৰ্কটো দিব লাগিব, দিয়াৰ পিছতে তোমালোকৰ ক্লিয়াৰ হৈ যাব, আৰু তেতিয়া তোমালোকৰ চিন্তা নাই, মানে আধাৰ কাৰ্ডৰ লগত লিংক হৈ গ'ল বা ভেৰিফাই হৈ গ'ল। চ' সেইটোৱে আপডেট আছিলে, আৰু লগতে আমি বিভিন্ন কথা SSC GDৰ লগত পাতি যাম, এইটো এটা অফিচিয়েল ৱেবছাইটৰ কথা। চ' চাই থাকিবা জব এণ্ড ডিফেন্সৰ লগত নতুন নতুন কেণ্ডিডেট জড়িত হৈ ল'বা। ধন্যবাদ, জয় আই অসম।